সকল মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো। তোমালোকক এতিয়া পাঠদান দিবলৈ লৈছো ক্লাছ 5 বিগিনাৰ্ছ ইংলিছৰ লেসন নাম্বাৰ 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুলৰ এক্টিভিটি সমূহ। ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটোৰ অসমীয়াত আলোচনা কৰিছিলো নহয়নে বাৰু? তোমালোকে চাইছা চাগৈ ভিডিঅ'টো, যদি চোৱা নাই চাবা। এতিয়া আমি ইয়াত থকা এই কবিতাটিত থকা এক্টিভিটিসমূহ আলোচনা কৰিম। এক্টিভিটিখিনি লৈ যোৱাৰ আগতে আমি এই ধুনীয়া মৰা চৰাইজনীত কিনো লিখা আছে চাওঁ আহাচোন। ওপৰত কি লিখা আছে আহাচোন চাওঁ। লেটছ লাৰ্ণ সাম নিউ ৱৰ্ডছ এণ্ড দেয়াৰ মিনিংছ। লেটছ আহা, লাৰ্ণ মানে শিকো আহা, সাম কিছুমান নিউ ৱৰ্ডছ নতুন শব্দ এণ্ড দেয়াৰ মিনিংছ আৰু সিহঁতৰ অৰ্থসমূহ। কি কৈছে? আহা আমি কিছুমান নতুন শব্দ আৰু সিহঁতৰ অৰ্থ শিকো। এতিয়া চোৱাচোন, ইয়াত শব্দ আৰু অৰ্থ দি আছে। এইটো এটা শব্দ, এনেকৈ এই ওপৰখিনিত শব্দবিলাকৰ তলত দিয়া শব্দবিলাকৰ অৰ্থ লিখা আছে নহয়নে বাৰু? আমি এতিয়া ক'ৰ পৰা আৰম্ভ কৰিম? এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ। ৱাইজ মানে চোৱাচোন কি? able to make sensible decision. ৱাইজ মানে আমি এটা শব্দত জ্ঞানী বুলি কওঁ, কিন্তু ইংৰাজীত জ্ঞানীটো বুজাবলৈ কি ক'বলৈ? able to make sensible decision. যুক্তিপূৰ্ণ সিদ্ধান্তবোৰ ল'বলৈ সমৰ্থ হোৱা। টাইনি মানে আমি এটা শব্দত কি কওঁ? সৰু নহয়নে বাৰু? এতিয়া ইংৰাজীত ইয়াক বুজাবলৈ, সেই সৰুটো বুজাবলৈ কেনেকৈ বুজাব লাগিব চোৱাচোন। ভেৰি স্মল ইন চাইজ অৰ এমাউণ্ট। ভেৰি স্মল বৰ সৰু, ইন চাইজ আকাৰত, অৰ বা এমাউণ্ট পৰিমাণ বা আকাৰত তেনেই সৰু। টাইনি মানে কি তেতিয়াহ'লে বুজি পালা? পৰিমাণ বা আকাৰত তেনেই সৰু। ব্ৰাইট মানে ফুল অফ লাইট, পোহৰেৰে পৰিপূৰ্ণ। ব্ৰাইট মানে যাক আমি অসমীয়াত এটা শব্দত কি বুলি কওঁ? উজ্জ্বল বুলি কওঁ নহয়নে বাৰু? এতিয়া চোৱাচোন, ৱণ্ডাৰফুল মানে কি দি আছে? ভেৰি গুড, বৰ ভাল। প্লিজেণ্ট সুখকৰ, অৰ এনজয়েবল আনন্দদায়ক। ৱণ্ডাৰফুল মানে ভেৰি গুড, বৰ ভাল, প্লেজেণ্ট সুখকৰ বা মনোমোহাও হয়, অৰ এনজয়েবল আৰু আনন্দদায়কো হয়। গ্ল' মানে কি চোৱাচোন? এ ডাল ষ্টেডি লাইট, এটা বিষণ্ণ স্থিৰ পোহৰ। এটা শব্দত আমি চকচকীয়া পোহৰ বুলি ক'ব পাৰি। ক্ৰিয়েচাৰ মানে কি চোৱাচোন? এ লিভিং থিং, এটা জীৱিত থিং বস্তু, ডেট যি কেন মুভ এৰাউণ্ড, যি চাৰিওফালে লৰচৰ কৰিব পাৰে। ক্ৰিয়েচাৰ মানে কি তেতিয়াহ'লে? এ লিভিং থিং ডেট কেন মুভ এৰাউণ্ড, এটা জীৱিত বস্তু যি চাৰিওফালে লৰচৰ কৰিব পাৰে। আমি এটা শব্দত প্ৰাণী বুলি ক'ব পাৰোঁ নহয়নে? এতিয়া চোৱাচোন, আমি ইয়াৰ এক্টিভিটিখিনিলৈ আহোঁ। 1 নম্বৰ এক্টিভিটি কি দি আছে? এক্টিভিটিজ 1, ফাইণ্ড আউট ইন দি পয়েম দ্য ৱৰ্ড ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড, লুক আপ দেয়াৰ মিনিং ইন দি ডিকশ্যনেৰী, 1 ইজ ডান ফৰ ইউ। কি হৈছে? ফাইণ্ড আউট বিচাৰি উলিওৱা, ইন দি পয়েম কবিতাটোত, দ্য ৱৰ্ডছ শব্দবোৰ, ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড তুমি বুজি নোপোৱা। কি হৈছে? কবিতাটোত তুমি বুজি নোপোৱা শব্দবোৰ বিচাৰি উলিওৱা। লুক চোৱা, আপ দেয়াৰ মিনিংছ, লুক আপ চোৱা, দেয়াৰ সিহঁতৰ, মিনিংছ অৰ্থবোৰ, ইন দি ডিকশ্যনেৰী ক'ত চাব কৈছে? অভিধানত। সিহঁতৰ অৰ্থবোৰ অভিধানত চোৱা। 1 ইজ ডান ফৰ ইউ, 1 ইজ ডান ফৰ ইউ, এটা তোমাৰ কাৰণে কৰি দিয়া হৈছে। কি কৰি দিছে চাওঁচোন? ৱৰ্ড গ্ৰেট মানে মিনিং, অৰ্থ। গ্ৰেট মানে কি হ'ব? লাৰ্জ, বিগ, ভেৰি গুড এটচেট্ৰা। এতিয়া গ্ৰেটৰ আমি অৰ্থটো কি পাইছোঁ? লাৰ্জ, বিগ, ভেৰি গুড।
লাৰ্জ মানে ডাঙৰ, বিগ মানেও ডাঙৰ, ভেৰি গুড বৰ ভাল, এটচেট্ৰা আদি। ঠিক তেনেকৈ তোমালোকে যিবোৰ শব্দ বুজি নাই পোৱা সেইবোৰ লিখি যাবা। এনেকৈ প্ৰথমে ওপৰত ৱৰ্ড লিখি ল'বা, তাৰ তলত শব্দবোৰ লিখিবা আৰু সোঁহাতে কি লিখিবা, মিনিং বুলি লিখি ডিক্সনেৰী চাই তাৰ অৰ্থবোৰ লিখিবা। এতিয়া আমি পাছৰ এক্টিভিটিলৈ যাওঁ ব'লাচোন। Number 2, fill in the blanks with the correct word from the poem. Fill in the blanks. Fill মানে পূৰ্ণ কৰা, in the blanks খালী ঠাইবোৰ, with the correct words. With কিহে? Correct words. Correct মানে শুদ্ধ শব্দ। From the poem কবিতাটোৰ পৰা শুদ্ধ শব্দৰে খালী ঠাইবোৰ পূৰ্ণ কৰা। আমি কবিতাটো পঢ়িছিলোঁৱে হয়নে? এতিয়া নিশ্চয় পাৰিবা চাগৈ তোমালোকে হয়নে? এ অল থিংছ কি এণ্ড ড্ৰেছ এণ্ড বিউটিফুল। ইয়াত তিনিটা শব্দ দিয়াই আছে, তাৰ মাজৰে তোমালোকে শুদ্ধ শব্দটোহে বাচিব লাগে নহয়নে বাৰু? আমি কি পাইছিলোঁ কবিতাটোত? ব্ৰাইট পাইছিলোঁ নহয়নে? অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। বি ইজ লিটল ফ্লাৱাৰ ডেট ডেছ। ইয়াত তিনিটা শব্দ দি আছে, ৰান ছিংছ অপেন্স। ইয়াৰ শুদ্ধটো কোনটো হ'ব? অপেন্সটো হয়নে? ইজ লিটল ফ্লাৱাৰ ডেট অপেন্স। নাম্বাৰ চি গড মেড দেয়াৰ টাইনি ডেছ। তিনিটা শব্দ দি আছে, কোনটো হ'ব? ৰিংছ ষ্টিংছ উইংছ। উইংছ নহয়নে বাৰু? গড মেড দেয়াৰ টাইনি উইংছ। এতিয়া পাছত লৈ চোৱা। নাম্বাৰ 3 লেটছ চি। চাওঁ আহা। হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য পয়েম। আণ্ডাৰষ্টুড মানে বুজি পোৱা, পয়েম মানে কবিতাটো। চাওঁ আহা তুমি কবিতাটি কিমাননো বুজি পালা। নাম্বাৰ 8 ৰাইট দ্য নেমছ অফ 2 স্মল ক্ৰিয়েচাৰ্ছ। ৰাইট দ্য নেমছ নাম লিখা, অফ 2 দুটা, স্মল ক্ৰিয়েচাৰ্ছ দুটা সৰু প্ৰাণীৰ নাম লিখা। পাৰিবানে? নিশ্চয় পাৰিবা চাগৈ। কি হ'ব এনচাৰটো? কি হ'ব? এণ্ট মানে পৰুৱা আৰু বি ডাবলি মাখি। নাম্বাৰ বি হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ। হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ। তেওঁ সৃষ্টি কৰিছিল দেয়াৰ সিহঁতৰ গ্ল'য়িং কালাৰ্ছ উজ্জ্বল ৰংবোৰ। হু ইজ হি ইন দিছ লাইন। এই লাইনটোত হি বুলি কাক কোৱা হৈছে? ইন দিছ লাইন হি ইজ ৰেফাৰ টু গড। কি হ'ব? হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ। তেওঁ উজ্জ্বল ৰংবোৰ সৃষ্টি কৰিছিলে। হু ইজ হি ইন দিছ লাইন? ইন দিছ লাইন হি ইজ ৰেফাৰ্ড টু গড। নাম্বাৰ চি হি মেড দেয়াৰ টাইনি উইংছ। হি মেড তেওঁ সৃষ্টি কৰিছিল, দেয়াৰ সিহঁতৰ, টাইনি সৰু, উইংছ পাখি। তেওঁ সিহঁতৰ সৰু পাখিবোৰ সৃষ্টি কৰিছিল। হু ইজ দেয়াৰ ইন দিছ লাইন। এই লাইনটোত দেয়াৰ বুলি কাক কোৱা হৈছে? ইন দিছ লাইন দেয়াৰ ইজ ৰেফাৰ্ড টু স্মল বাৰ্ডছ। দেয়াৰ বুলি সৰু চৰাইবোৰক কোৱা হৈছে। নাম্বাৰ ডি হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড। হোৱাট আৰ দ্য থিংছ কি বস্তু ডেট যিবোৰ গড হেজ মেড ভগৱানে সৃষ্টি কৰিছিলে। ইয়াৰ এনচাৰটো দীঘল হ'ব, মই কৈ দিছোঁ। দ্য থিংছ ডেট গড হেজ মেড আৰ অল স্মল এণ্ড গ্ৰেট ক্ৰিয়েচাৰ্ছ, all wise and wonderful things, and all bright and beautiful things that we see in nature. ছাত্ৰ ছাত্ৰীসকল বহুত দীঘল হ'ল নহয়নে বাৰু উত্তৰটো? মই তোমালোকক ইয়াৰ উত্তৰবোৰ বহীত লিখি দিম। নাম্বাৰ ই why does the poet praise God in this poem?
Why does কিয় the poet praise কবিয়ে প্ৰশংসা কৰিছে কাক প্ৰশংসা কৰিছে God ভগৱানক in this poem এই কবিতাটোত কবিয়ে ভগৱানক কিয় প্ৰশংসা কৰিছে ইয়াৰ উত্তৰটো হ'ব এনসাৰটো হ'ব in this poem the poet praise God because God has all bright and beautiful things and creatures ছাত্ৰ ছাত্ৰীসকল তোমালোকে লিখিব নাই পৰা চাগৈ ন মই কৈ দিওঁতে এই ভিডিঅ'টোৰ পাছতে মই ভিডিঅ'টোৰ শেষত চাবা মই বহিত ইয়াৰ উত্তৰসমূহ লিখি থৈছোঁ তোমালোকক দেখুৱাই দিম নাম্বাৰ 4 সাৰ্কল দ্য ৰাইমিং ৱৰ্ডছ সাৰ্কল বৃত্ত গোল কৰিব কৈছে দ্য ৰাইমিং ৱৰ্ড ছন্দ মিল থকা শব্দবোৰ ইন ইচ গ্ৰুপ প্ৰত্যেক গ্ৰুপৰ ছন্দ মিল থকা শব্দবোৰত সাৰ্কল দিবলৈ কৈছে গোল চিন দিবলৈ কৈছে এ স্মল বিউটিফুল অল ছন্দ মিল থকা শব্দ কোনটো হ'ব এই স্মলত কি আছে এ ডাবল এল হয়নে একে আখৰ আছে ইয়াতো একে আখৰ আছে এ ডাবল এল তেতিয়াহ'লে কোন দুটা হ'ব এই স্মলটোত আমি ৰাউণ্ড চিন দিব লাগিব আৰু এই অলটোত আমি ৰাউণ্ড চিন দিব লাগিব ছন্দ কাক কয় যাৰ শেষৰ আখৰবোৰ মিল থাকে বি ৱণ্ডাৰফুল স্মল বিউটিফুল ইয়াত কোন দুটা হ'ব ৱণ্ডাৰফুলৰ লগত কি মিল আছে বিউটিফুল নহয়নে বাৰু FUL নাম্বাৰ চি মাইট কালাৰ ব্ৰাইট ইয়াত কোন দুটা হ'ব মাইটৰ লগত MIGST BRIGST এই দুটা হ'ব নহয়নে বাৰু নাম্বাৰ ডি উইংছ অপেন্স চিংছ ইয়াত কোন দুটা হ'ব ইয়াতো এই দুটাই হ'ব নহয়নে বাৰু তাৰ পাছৰ কুৱেশ্যনটোলৈ যাওঁচোন 5 নম্বৰ কমপ্লিট দ্য ৱৰ্ড ৱেব উইথ থিংছ ইউ ফাইণ্ড ইন এ গাৰ্ডেন কি হৈছে কমপ্লিট দ্য ৱৰ্ড ৱেব মানে জাল ৱৰ্ড মানে শব্দ কমপ্লিট পূৰ্ণ কৰা শব্দ জালখন পূৰ্ণ কৰা উইথ থিংছ বস্তুৰে সৈতে ইউ ফাইণ্ড তুমি পোৱা ইন এ গাৰ্ডেন বাগিচাত পোৱা বস্তুৰে সৈতে তুমি শব্দৰ জালখন কমপ্লিট কৰা সম্পূৰ্ণ কৰা কি হৈছে আমি প্ৰথম এইখন এ গাৰ্ডেন এইখন এখন বাগিচা আৰু বাগিচাত কি থাকে তোমালোকে মনলৈ আনাচোন বাগিচাত প্ৰথমতে কি থাকিব পাৰে ফ্লাৱাৰ থাকে নহয়নে বাৰু FLOWER ফ্লাৱাৰ আকৌ এবাৰ কৈ দিছোঁ FLOWER ফ্লাৱাৰ ইয়াৰ পাছৰটো চোৱাচোন বাগিচাত আৰু কি থাকিব পাৰে মনলৈ আনাচোন ফুলৰ ওপৰে কি পৰে বাটাৰফ্লাই BUTTER বাটাৰ FLY বাটাৰফ্লাই আকৌ এবাৰ কৈ দিছোঁ BUTTER FLY বাটাৰফ্লাই আৰু কি থাকিব পাৰে প্ৰথম আখৰটো আমাক দিয়াই আছে হয়নে বাৰু কি হ'ব পাৰে এই শব্দটো কি হ'ব পাৰে গাৰ্ডেনাৰ GARDENER গাৰ্ডেনাৰ বাগিচাত কি থাকে মালিক থাকে হয়নে গাৰ্ডেনাৰ মানে বাগিচাৰ মালিক GARDENER এতিয়া এইটো চোৱাচোন প্ৰথম আখৰ তিনিটা দিয়া আছে এতিয়া বাগিচাত আৰু কি থাকিব পাৰে মনলৈ আনা হনি বি HONEY আনি BEE আনি মানে মৌমাখি HONEYBEE আৰু কি থাকিব পাৰে প্ৰথম আখৰটো আৰু শেষৰ আখৰটো দিয়া হৈছে হয়নে মাজত তিনিটা আখৰ নাই কি হ'ব পাৰে টুইক্স TWIGS টুইক্স মানে সৰু সৰু ঠাল ঠেঙুলি ফুলৰ গছৰ সৰু সৰু ঠাল ঠেঙুলি থাকে নহয়নে বাৰু আকৌ এবাৰ কৈ দিছোঁ TWIGS টুইক্স আৰু এইটো চোৱাচোন এইটো কি হ'ব পাৰে বাৰু
চাৰিটা আখৰ দিয়া আছে হয়নে বাৰু আগতে আমি শব্দটো পাইছিলোঁ ঘাঁহৰ ওপৰত দি কি জপিয়াই ফুৰে গ্ৰাছহপাৰ GRASSHOPPER গ্ৰাছহপাৰ আকৌ এবাৰ কৈ দিছোঁ GRASSHOPPER গ্ৰাছহপাৰ এতিয়া আমি পাছৰ কুৱেশ্যনটোলৈ যাওঁ চোৱাচোন কি দি আছে 6 নম্বৰ ৰাইট এ ৱৰ্ড ডেট ৰাইমছ উইথ দ্য ফাৰ্ষ্ট টু ৰাইট এ ৱৰ্ড এটা শব্দ লিখা ডেট ৰাইমছ উইথ দ্য ফাৰ্ষ্ট টু যাৰ ছন্দ প্ৰথম দুটাৰ সৈতে মিল থাকে সুইট ফিট মিট MWT মিট হ'ব নহয়নে বাৰু থিংছ চিং ইয়াত কি লিখিম আমি ৰিং RING কি লিখিম ৰিং RING ৰিং মুড ফুড কি লিখিম ইয়াত গুড GOOD গুড কি হ'ব এইটো গুড মুড ফুড গুড GOOD গুড এইটো ওল্ড কোল্ড এইটো কি লিখিম আমি গোল্ড লিখিম নহয়নে বাৰু GOLD গোল্ড GOLD গোল্ড লিখিব পাৰিবা চাগৈ তোমালোকে নহয়নে বাৰু নহ'লে ভিডিঅ'টো যদি খৰ হৈছে ভিডিঅ'টো পজ কৰি লিখি ল'বা এটা এটাকৈ লিখিবা আকৌ প্লে কৰিবা আকৌ লিখিবা এতিয়া পাছৰ নম্বৰটোলৈ আহোঁচোন 7 নম্বৰ ৰিড দ্য ফলোয়িংছ তলৰবোৰ পঢ়া Little drops of water, tiny drops of water, small drops of water. ইয়াত water drop টোপালৰ ছবি দিয়া আছে নহয়নে বাৰু Little drops of water সৰু পানীৰ টোপাল tiny drops of water সৰু পানীৰ টোপাল small drops of water সৰু পানীৰ টোপাল নহয়নে এই সৰু পানীৰ টোপালটোক বুজাবলৈ তিনিটা শব্দ ব্যৱহাৰ কৰিছে কি কি little tiny small এতিয়া পাছত কি লিখা আছে আমি চাওঁ The word little, tiny, small have the same meaning in this sentence. এই বাক্যকেইটাত little, tiny, small একেই অৰ্থ প্ৰকাশ কৰিছে। Let's learn some more words. Let's learn some more words. আৰু শব্দ শিকো আহা that have the same or nearly the same meaning. कैसे যিবোৰ অৰ্থ একে বা প্ৰায় একে বিউটিফুল বিউটিফুল মানে প্ৰিটি নাইস বিউটিফুল মানে ধুনীয়া প্ৰিটি মানেও ধুনীয়া নাইস মানেও ধুনীয়া গ্ৰেট ডাঙৰ লাৰ্জ মানে ডাঙৰ নহয়নে বাৰু বিগ মানেও ডাঙৰ একেই শব্দ প্ৰকাশ কৰিছে নহয়নে বাৰু ওয়াইজ ক্লেভাৰ ইন্টেলিজেন্ট ওয়াইজ মানে জ্ঞানী বুদ্ধিয়ক ক্লেভাৰ মানেও বুদ্ধিয়ক জ্ঞানী আৰু ইন্টেলিজেন্ট মানেও বুদ্ধিয়ক নহয়নে বাৰু জ্ঞানী একেই শব্দ প্ৰকাশ কৰিছে ওয়ান্ডাৰফুল বিস্ময়জনক মনোমোহা হয়নে আশ্চৰ্যজনক লভলি মনোমোহা ডিলাইটফুল আনন্দদায়ক নহয়নে প্ৰায় একেই শব্দ প্ৰকাশ কৰিছে নাম্বাৰ 8 উই ক্যান অলসো থিংক আমি ভাবিব পাৰো অফ মেনি নিউ ওয়ার্ডস নতুন শব্দ বহুতো নতুন শব্দ ফ্ৰম এ গিভেন ওয়ার্ড এটা দিয়া শব্দৰ পৰা আমি বহুতো নতুন শব্দ ভাবিব পাৰো উই ক্যান অলসো থিংক আমি ভাবিব পাৰো অফ মেনি নিউ ওয়ার্ডস বহুতো নতুন শব্দ ফ্ৰম এ গিভেন ওয়ার্ড এটা দিয়া শব্দৰ পৰা সাসে সান জানে সূৰ্য ওয়ান ইজ ডন ফৰ ইউ এটা তোমাৰ কাৰণে দিয়া আছে কি দিয়া আছে সানবাৰ্ন আমি চাওঁচোন ইয়াত সানটো দিয়া আছে নহয়নে আৰু সানটো এটা বেলেগ শব্দ হয়নে আৰু এই কিটা দিয়া আছে যে প্ৰত্যেকৰ বোৰ বেলেগ শব্দ বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে কিন্তু সানটোৰ লগত যদি আমি শব্দবোৰ লগ লগাই দিওঁ তেন্তে আমি নতুন শব্দ পাম ঠিক এই সানবাৰ্নটোৰ দৰে নহয়নে বাৰু এতিয়া আমি লগাই চাওঁ হাচোন বাকি শব্দবোৰ সানলাইট সূৰ্যৰ পোহৰ নহয়নে সানশাইন সূৰ্যৰ পোহৰ সানডে দেওবাৰ সানফ্লাৱাৰ মানে কি বাৰু সূৰ্যমুখী ফুল যাক আমি বেলি ফুল বুলি কওঁ সানৰাইজ সূৰ্যৰ ৰশ্মি এতিয়া আমি এই গোটে শব্দ মিল লগত এই শব্দটো যদি এটা এটাকৈ যোগ কৰোঁ কি পাম
এটা নতুন শব্দ পালোঁ হয়নে ছানবাৰ্ণ ছানলাইট ছানশ্বাইন ছানডে ছানফ্লাৱাৰ ছান ৰেজ ছানবাৰ্ণ ছানলাইট ছানশ্বাইন ছানডে ছানফ্লাৱাৰ ছানৰেজ হয়নে আমি নতুন শব্দ পালোঁ আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ এতিয়া তোমালোকক মই কৈছিলোঁ যে তোমালোকক প্ৰশ্নকেইটা উত্তৰ মোৰ বহীত লিখি থোৱা আছিলে এতিয়া দেখুৱাম বুলি এতিয়া চাই লোৱাচোন তোমালোকে ইয়াৰ পাছত আৰু ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা যাতে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন তোমালোকে পাই থাকা ধন্যবাদ